কি কৰিছা মা? লুচি বনাব লৈছো। লুচি? ইমান ডাঙৰ লুচি বনাব নেকি? মই আজিকালি ইমান ডাঙৰকে বনাওঁ। ইমান ডাঙৰ লুচি বনাই? কেইখন খাব দিছে? কেইখন খাবা খুলি? চাৰিখন। চাৰিখন? ঠিক আছে, মই এখনৰ পৰা চাৰিখন কৰি দেখুৱাই দিম। দুখন, চাৰিখন। বুদ্ধি নাই মোৰ। এয়া দেখিলেনে খুব কম সময়ৰ ভিতৰত মায়ে বহুত বুদ্ধি লগাই কামবিলাক কৰি থাকে। যেতিয়া 4খন লুচি বনাব লাগিলেহেঁতেন, 4টা লাড্ডু বনাব লাগিলে হয়, 4বাৰ বেলিব লাগিলে হয়, সেইকাৰণে মায়ে এবাৰতে দেখিছেনে ভাল লাগে। মাৰ এনেকুৱা ধৰণৰ বুদ্ধিবিলাক মোৰ বহুত বেছি ভাল লাগে, সেয়ে মই ভিডিঅ' বনাই আপোনালোককো দেখুৱাই দিওঁ। আৰু এই যে কেৰাহীখন দেখিছে, এই কেৰাহীখনত যিকোনো বস্তু কম তেলত ভাজিব পৰা যায় আৰু আমি খুব বেছি ব্যৱহাৰ কৰোঁ এইখন কেৰাহীত। এতিয়া লুচিখনো দেখিছেনে খুব কম তেলতে ধুনীয়াকৈ ফুলি গৈছে আৰু তেল একদম ৰখাই নথওঁ। তেলটো একেবাৰে শেষলৈকে আপোনালোকে চালে দেখিব পাৰিব। একেলগে একদম শেষলৈকে তেলখিনি ব্যৱহাৰ কৰি লুচিখিনি বনাই ল'ব মায়ে। আৰু আমাৰ সন্ধিয়া আমাৰ মায়ে খুব ফূৰ্তিত সদায় কিবা কিবি নতুন নতুন বস্তু বনাই থাকে। চাহ খাবৰ কাৰণে এটা নতুন আইটেম বনাই থাকে আৰু চাহকাপ খায়ো ভাল লাগে। যিহেতু মা আৰু মই দুইটা একেলগে বহি বাৰান্দাত, সেয়াও দেখুৱাইছোঁ আপোনালোকক, বাৰান্দাত বহি চাহকাপ খাওঁ, খুব ভাল লগা সময়। আৰু সেই সময়তে মায়ে বেলেগ বেলেগ বনায়। আজি মই আপোনালোকক এই কম সময়ৰ ভিতৰত কেনেকৈ লুচি বনায় সেইটোও দেখুৱালোঁ। আৰু লগত কিন্তু আমি খাম মায়ে বনোৱা আনাৰসৰ জাম। আনাৰসৰ জামটো খুব ধুনীয়া সোৱাদ হৈছে আৰু দেখিবলৈ ধুনীয়া হৈছে। মই আপোনালোকক দেখুৱাম। আৰু চাওকচোন, লুচিখন বনোৱা একেবাৰে শেষত কিন্তু তেল একেবাৰে নাথাকিব। একেবাৰে শেষলৈকে তেলখিনি শেষ কৰি লুচি বনোৱা হ'ব। আৰু তাৰপিছত এয়া চাওক, একেবাৰে শেষ হৈ গ'ল কেৰাহীত তেল আৰু লুচিও শেষৰখন যেনিবা এনেকুৱা হ'বই পাৰোঁ। আৰু আমি ঘৰতহে খাম আৰু সেইকাৰণে বহুত বেছি ফুলাটোলৈকে আমি গুৰুত্ব দিয়া নাই। আৰু তাৰোপৰি এইখিনি খোৱাৰ পিছত কিন্তু মায়ে আকৌ মাৰ বেলেগ কাম কৰিব, হয় মেচিনত কাম কৰিব, নহয় চিলাই কাম কৰিব, নহয় কুৰ্চাৰ কাম কৰিব, এনেকুৱা ধৰণৰ বেলেগ বেলেগ কাম কৰে। আৰু মায়ে বনোৱা জামখিনি দেখিছেনে? এইটো ভিডিঅ' মই দিয়া নাই, খুব ধুনীয়া হয়, খাবলৈও বহুত বেছি ভাল লগা হয়। আজি অকণমান দেখুৱাই দিলোঁ। খাই অৱশ্যে শেষেই হৈছে। বছৰত এবাৰ এনেকৈ বনাই থৈ দিয়ে আৰু গোটেই বছৰটো এনেকৈ চলি থাকে, ফ্ৰিজত থৈ দিয়ে। আৰু অৱশ্যে আমাৰ ফেমিলিৰ সিহঁতকো সকলোকে অকণমান বিলায়ো দিয়ে। আৰু আজি আমাৰ মাৰ ভাল লগা এই গধূলি সন্ধিয়াৰ চাহকাপৰ লগত লুচি আৰু আনাৰসৰ জাম খাম, লগত একাপ লাল চাহ। আজিলৈ ইমানেই, ধন্যবাদ।